চৰাইদেউ জিলাৰ সদৰ সোণাৰীত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে চৰাইদেউ জিলা প্ৰশাসনে যোৱা ১৩ আগষ্টৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰি আজি ১৫ আগষ্ট স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীয়ে সামৰণি মাৰে। ধাৰাসাৰ বৰষুণৰ মাজতে চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষী NCC আৰু জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন জনগোষ্ঠীয় ভাষা-ভাষীৰ নৃত্য প্ৰদৰ্শন কৰে। অহিংস সংগ্ৰামখন মৰণ কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, কনকলতা, কুশল কোঁৱৰ, মূলা গাভৰু, মুকুন্দ কাকতি, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিকে ধৰি অসংখ্য আত্মত্যাগক। এইসকলৰ দেশপ্ৰেম, আত্মবলিদান আৰু সাহসৰ বিনিময়ত দেশ মাতৃয়ে পৰাধীনতাৰ পৰা মুক্তি পালে। এই সকলো আজি এই পবিত্ৰ দিৱসত দেখিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। ৰূপপুৰৰ জ্যোতিপ্ৰকাশ আগৰৱালাদেৱৰ কবিতাৰে কওঁ, কনকলতাৰ তপত তেজেৰে সকলো টকা মোৰ তিলক কহনিমান, ৪২ত কৰিছোঁ ৰক্তমান, কৰিছোঁ অকৃষ্ণান। ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৭টা বছৰ অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এখন অগ্ৰণী প্ৰগতিশীল গণতন্ত্ৰ ৰূপে স্বীকৃত হৈছে। উন্নয়নশীল বহু ৰাষ্ট্ৰৰ বাবে আজি ভাৰতবৰ্ষখন এখন প্ৰেৰণাৰ প্ৰতীক। ভাৰতবৰ্ষৰ পূব দিশৰ সূৰ্য উঠা দেশ অসমৰ শ্যামলী বিভিন্ন ক্ষেত্ৰত নিৰন্তৰ গতিৰ পথত অগ্ৰসৰ হৈছে। প্ৰগতিৰ এই অপ্ৰতিৰোধ ধাৰাৰে ঐতিহাসিক চৰাইদেউ জিলাখনে ৰাইজৰ অন্য জিলাৰ সৈতে আগবাঢ়ি গৈছে। শ্ৰদ্ধেয় ৰাইজ, সকলো উৎকণ্ঠাৰ অন্ত পেলাই যোৱা ২৬ জুলাই তাৰিখে ইউনেস্কোৰ চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰে। সংস্কৃতি কিবা পৰ্যটক একোজন ইতিহাস পঢ়িব এয়া বিশ্বব্যাপী চৰাইদেউৰ আমন্ত্ৰণ কৰাৰ সময় আৰু ইয়াৰ বাবে নিজকে প্ৰস্তুত কৰা হয়। মই এই মঞ্চৰ পৰাই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত প্ৰভাৱ কৰি সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।